বিহাৰী আমাৰ দাজৰিখন লুটি লৈ গৈছে বহুত বছৰৰ পৰা এয়া বিহাৰী চেলুনত চুলি কাটি আছো অকমান দেখাই চুলি কাটি লওঁ চাই ধৰকচোন আমাৰ বিহাৰীনো কেনেকৈ লুটিছে আমাৰ অসমীয়া এজনে কৈ গ'ল তো আমাৰ অসমীয়া ল'ৰাই এইটো কাম কৰিব নোৱাৰে মানে নকৰে মানে ষ্টেণ্ডাৰ্ড লাগে তো তাতোতকৈ ভালকৈ ষ্টেণ্ডাৰ্ড এই চাওকচোন বিহাৰী আমাৰ একদম বহুত জাউতিযুগীয়া এখন চেলুন দেখাই আছো চুলিডাল কাটি লওঁ ৰ'ব ভাই কেইবছৰ হ'ল ইয়াতে দোকান বহুত পুৰণা দোকানটো নতুনকৈ বনাইছে কিন্তু এয়া হ'ল চেলুনৰ মালিক হওক চেলুন ইয়াৰ পৰা আৰম্ভ কৰাৰ প্ৰায় 30 বছৰ পাৰ হৈ গৈছে ন তো দেখাই আছো ৰ'ব চাই থাকক চুলিডাল কাটি লওঁ কেনেকুৱা হৈছে জনাব এইটো উমেশ কি উমেশ কুমাৰ বিহাৰী ল'ৰা কাটিছে 50 টকাত চুলি আমাৰ এফালে এখন আছে তো ইউনিচেক্স বুলি কয় এনে কাটিলে 150 মান টকা ল'ব 50 টকাত সাৰ্ভিস দি আছে 1991-92 কাহিনী এজন আছিল ৰামচি বোলা বয়সীয়াল বুঢ়া মানুহ আমি ৰামচি বুলি জানো বহুত দিন নাপিত বুলি মানে মনত নাহে চুলি কাটা বন্ধ দেখিলে ৰামচি বুলি জানো বিৰা এখন লৈ যায় আমি যেতিয়া সৰু আছিলো প্ৰথম শ্ৰেণী ৰেডিঅ' শ্ৰেণী 91-92 ৰামচি 2 টকাত চুলি কাটিছিলে বিয়াখনত বহি ধুনীয়াকৈ মাছাছ দি কাটিছিল তেতিয়া আমাৰ অসমীয়া মানুহে চুলি কাটিব নাজানে তো কিছু অকণ কেইদিনমানৰ আগতে এজনে কৈ গ'ল বিহাৰী আমাৰ জাজৰিখন লুটি পেলালে জাজৰিত আমাৰ 4-5খন আমাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহে বহুত যুগৰ পৰাই চেলুন দি আছে সুন্দৰকৈ সাৰ্ভিস দি আছে অকণ পৰিৱেশ দেখাইছো তো আমাৰ অসমীয়াজনে ক'লে মই তেখেতে ক'লো যে আপোনাৰ ল'ৰাটোক নিশিকালে কিয় ল'ৰাটো বেংগলত চিকিউৰিটি কৰি আছে তো গতিকে সৰু কামখিনি নকৰে তথাপিতো বিহাৰীকে গালি দি থৈ গ'ল চাওক শিকিব লাগে আমাৰ অসমীয়ালৈ বহুত শিকিছে আজিকালি তো যদি আমাৰ অসমীয়াখিনি শিকিলেহেঁতেন কামটো কৰিলেহেঁতেন তেওঁলোকে ইয়াত নকৰিলেহেঁতেন হয়নে ভাই গতিকে তেওঁলোকৰ কামো ভাল তেওঁলোকৰ আমাৰ অসমীয়ালৈ কৰিব নোৱাৰে কৰিছে ইউনিচেক্স 150 টকালৈকে চুলি কাটোতে সেই কাহিনী অকণমান আমাৰ জাজৰি চেলুন এখন অকণমান পৰিৱেশ এখন কি সুবিধা মানে এনেকুৱা এখন ধুনীয়া চেয়াৰ পুৰণা হৈছে ছেটআপ খোলাব কেইদিনমানৰ পিছত ধুনীয়া চেয়াৰ এখন ভৰি দিবলৈ এয়া ধুনীয়া গ্লাছ 1 2 3 4 গ্লাছ আছে পৰিৱেশ আৰু চুলি কাটিবৰ কাৰণে ৰং কৰিবৰ কাৰণে বহুত সৰঞ্জাম বহুত খৰচা আছে তো তাৰ খৰচা অনুসৰি তেওঁলোকে কম পইচাতে আমাক সাৰ্ভিস দি আছে এইবিলাক মেচিন সৰঞ্জাম লাইক ক্ৰীম ধুনীয়া চুলি হেয়াৰ ড্ৰায়াৰ অসংখ্য বস্তু আছে ইয়াতে আমাক সাৰ্ভিস দি আছে আমি বিহাৰী বুলি গালি দিলেও নহ'ব তেওঁলোকে কৰ্ম কৰি চলি আছে তেওঁলোকৰ পৰিয়াল চলি আছে আমাৰ ইয়াৰ পৰা ধুনীয়াকৈ কৰ্ম কৰিহে আছে কম পইচাত আমাক সেৱা দি আছে কিছুদিনৰ পিছত এখন অলপ বোলে মডিফাই কৰিব তো ভিডিঅ' পাৰিলে আগবঢ়াম আমাৰ ভিডিঅ'সমূহ চাই থাকিব তো এনেকৈ আমাৰ অসমীয়া যুৱক পাৰিলে ওলাই আহক এনেকৈ চুলি কাটিবলৈ শিকক তেতিয়া হয়তো কিছু নিবনুৱাৰ সমস্যাৰ প্ৰতিও বা হওক নিজৰ কৰ্ম কৰি যাব পাৰিব এনেকৈ গালি দিব নালাগে বিহাৰী আগবাঢ়ি মানে লুটি নিছে বুলি তেওঁলোকে কৰ্ম কৰিহে খাই আছে